নমস্কাৰ বন্ধুসকল, আজি এটা নতুন প্ৰজেক্টলৈ আহিছোঁ। প্ৰজেক্টটো হৈছে আজি কোকোকোলা আৰু গাখীৰ মিলাই দিলে কি হয় তাকে আমি বনাই চাম কি হয়। এতিয়া আপোনালোককো দেখাম। ইয়াৰ পৰিমাণ কি ওলায় আমিতো নাজানো। এইবাৰ প্ৰথম কৰি চাম গাখীৰ আৰু কোকোকোলা। গাখীৰ আৰু আনি লৈছোঁ, এইটো বটল ধুনীয়াকৈ আনি লৈছোঁ। লগত আৰু আমি গাখীৰ গৰু গাখীৰ বিচাৰিছিলোঁ, গৰু গাখীৰ নাপালোঁ। তাৰ কাৰণে তাৰ যোগাৰ কৰি ল'লোঁ আমি এইটো অমুল গাখীৰটো। এতিয়া এই দুটাৰ ভিতৰত মিলাই পিনি কি হয়, সেইদিনা দেখিছিলোঁ বেলেগত বগা পানীৰ নিচিনা হৈ যায় বুলি, আমাৰ খোৱা পানীটোৰ নিচিনা। এতিয়া আমি এইটো পৰিমাণ কৰি চাম আজি, যদি বগা পানী খোৱা পানীৰ নিচিনা হয়নে নহয় কি হয় পৰিমাণটো চাওঁ আহক। যদি এই ভিডিঅ'টো যদি পৰিমাণটো বগা যদি হয় তেতিয়া এটা লাইক কৰি দিব। এই মাটিতে বহি লৈছোঁ আৰু এইটো হ'ল পেপচি আৰু এইটো হ'ল অমুল গাখীৰ। এইটো প্ৰথম এতিয়া খোলোঁ, পেপচিটো খুলি লৈ পিনি চাই লওঁ। এতিয়া পেপচি নহ'ব বুলি ভাবিছোঁ না, এয়া চাই লওঁ, অলপ খাই লওঁ। পেপচি খুলি ল'লোঁ। এইটো অমুল গাখীৰ, কটাইখন নাই না। অমুল গাখীৰো অকণমান খাই ল'লোঁ। গাখীৰ ওপৰতে পৰি যায়। এতিয়া পেপচিটোত যদি গাখীৰটো ঢালিলে কি হয় চাওঁ। যদি ভাল লাগে শ্বেয়াৰ কৰিব। নতুন যোনে কোনোবাই চাই আছে এয়া ইউটিউবত যদি চাই আছে নতুন, হেৰি কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। এয়া গাখীৰ ঢালি দিয়া হৈছে। পূৰা ফুল কৰি দিলোঁ। অকণমান হিলাই দিওঁ। এইটো দেখিছে কি হৈ আহিছে, লাহে লাহে পৰিমাণটো। তলত একদম কাগজৰ তলত দৈ হোৱাটো কিবা এটা হেৰি হৈ গৈছে। এইটো তলত একদম যেনেকৈ গাখীৰ ফাটি যায়, ফাটি নিচিনা দৈ হোৱাটো হৈ গৈছে। হিলাই চাওঁচোন অলপ। একদম চাহ যেনেকৈ হয় সেইটো তেনেকুৱা ধৰণৰ হৈ গৈছে। এতিয়া
দেখিছে নহয়, এইটো কি হৈ গ'ল এতিয়া গাখীৰ ক'লা জেগাত এতিয়া বেলেগ কালাৰ আহি গ'ল। ইয়াত বস্তুটো কি হৈছে কি নাই হোৱা একো ধৰিব পৰা নাই, বুজিবও পৰা নাই। ইয়াত কমেণ্ট দি পিনি জনাবচোন এইটো বস্তুটো কি হৈ যায়। এয়া হিলাইও দিছোঁ, এনেকৈ হিলাইও দিছোঁ। এইটো চাওক পৰিমাণটো কি হৈ গৈছে। কোকাত যদি আমি গাখীৰ মিলাই দিলে মানে কি হয়, এইটো এক্সপেৰিমেণ্ট কৰি চাইছোঁ, আজি প্ৰথম কৰি চাইছোঁ। এইটো যদি ভাল লাগিছে, এনেকুৱা কিছুমান এক্সপেৰিমেণ্ট কৰি চাম আমি। যদি আপোনালোকে লাইক এটা কৰি দিব আৰু লগতে কমেণ্ট চেকশ্যনত ক'বলৈ নাপাহৰিব এইটো বস্তুটো হয় কি, পিছত জনাব। মইতো সিমানটো জনা নাই, আপোনালোকে যদি জানে কোনোবাই জনাই দিব। এইটো হৈছে, এবাৰ সাফৰটো মাৰি ল'লোঁ, হিলাই দেচোন। হিলাই দিলে আৰু বগা হৈ গৈ থাকিব। ইয়াক কেনেকৈ হিলাই পিনি অলপ দেৰি আধা ঘণ্টামান থৈ দিছোঁ। আৰু ইয়াৰ পৰিমাণটো আৰু কি দেখায় আধা ঘণ্টাৰ পিছত আমি জানিম।